নামখনৰ নেহেৰুজ্যোতি সংঘৰ ৰঙালী বিহু উদযাপনৰ সামৰণি পূৰ্বজসকলৰ কষ্ট আৰু সাহসৰ বলত প্ৰাণ পাই উঠা পশ্চিমবংগলীয় সাংস্কৃতিক সামাজিক ক্ষেত্ৰত বিশেষভাৱে আগবঢ়োৱা স্বেচ্ছাসেৱী অনুষ্ঠান নেহেৰুজ্যোতি সংঘই সোণালী জয়ন্তী বৰ্ষ অতিক্ৰম কৰি ইতিহাস ৰচিবলৈ সক্ষম হৈছে। এই মধুৰ ক্ষণত গঞা ৰাইজৰ লগতে আঞ্চলিক ৰাইজৰ সহযোগত এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপিত হয় ৰঙালী বিহু। ৰঙালী বিহুৰ সৈতে সংগতি ৰাখি ছাত্ৰ ছাত্ৰীৰ মাজত বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত কৰে। এইবেলি RSSৰ কাৰ্যবাহক ধ্ৰুৱ বড়োৱে সাংস্কৃতিক বিভাগৰ দ্বাৰা পৰিচালিত সৰু বিহুটিৰ প্ৰতিযোগিতা উদ্বোধন কৰে। সন্ধিয়া মুকলি বিহুৰ বিহুতলী উদ্বোধন কৰি সংগীত শিল্পী হৰি হৰ্ষিতে বিহুৰ উৎপত্তি আৰু ৰাধা গোবিন্দ বৰুৱাই মঞ্চলৈ বিহু কিয় আগমন ঘটালে তাৰ সম্পৰ্কত ভাষণ প্ৰদান কৰি বিহুতলী উদ্বোধন কৰে। নামখলৰ পৰা দীপেন ডেকা ৰিপৰ্ট AIN লাইভ। জয়তে মই অসমবাসীক আপোনালোকৰ জৰিয়তে সকলোলৈ ৰঙালী বিহুত লগ যাচিছোঁ। নেহেৰুজ্যোতি সংঘ এটি হয় সামাজিক অনুষ্ঠান। নেহেৰুজ্যোতি সংঘটো আমাৰ 1965 চনতে স্থাপন হৈছিল আৰু 1983 চনতেই আমাৰ ইয়াতে প্ৰথম গ্ৰাম্য বিহু হৈছিলে আৰু তেতিয়াৰ পৰাই নেহেৰুজ্যোতি সংঘই আমি বিভিন্ন ধৰণে বিহু পাতি আহিছোঁ। আমি এই নেহেৰুজ্যোতি সংঘই একেধাৰে 32টা বছৰ বিগত 32টা বছৰে ৰঙালী বিহু উদযাপন কৰি আহিছোঁ আৰু এইবাৰ আমাৰ 32 সংখ্যক ইতিমধ্যে আমাৰ ৰূপালী জয়ন্তী অনুষ্ঠিত হৈ গৈছে। এই 32 সংখ্যক ৰঙালী বিহু আজি আমি এদিনাকৈ দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰিছোঁ। যোৱাবাৰী আমাৰ দুদিনীয়া কাৰ্যসূচী আছিলে, এইবাৰ আমাৰ এদিনীয়া কাৰ্যসূচীৰে কৰিছোঁ। আমাৰ ৰাতিপুৱাৰ পৰা প্ৰথম কাৰ্যসূচী আছিলে মাৰাথন দৌৰ প্ৰতিযোগিতা। দৰং ওদালগুৰি জিলা ভিত্তিত মাৰাথন দৌৰ প্ৰতিযোগিতা অনুষ্ঠিত হৈছিলে। তাত প্ৰায় 70গৰাকীৰো অধিক প্ৰতিযোগীয়ে যোগদান কৰিছে। তাৰ পিছতেই আমাৰ আটকধুনীয়া এটি অনুষ্ঠান ভেকচন প্ৰতিযোগিতা হৈছে। ভেকচন প্ৰতিযোগিতাত প্ৰায় 18গৰাকী প্ৰতিযোগী আহি যোগদান কৰিছে বিভিন্ন প্ৰান্তৰ। খুব উপভোগ্য হৈছে এই অনুষ্ঠানটো। তাৰ পিছতেই আমাৰ সৰু বিহুৱতী কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। সৰু বিহুৱতী প্ৰতিযোগিতা, এই সৰু বিহুৱতী প্ৰতিযোগিতাত প্ৰায় 30গৰাকী বিহুৱতীয়ে ইয়াত বিহু প্ৰদৰ্শন কৰিছে। এইটো আমাৰ প্ৰায় 7:30 বজাত শেষ হৈ গৈছে। তাৰ লগে লগে আমি বন্তি প্ৰজ্বলন কাৰ্যসূচী কৰিছোঁ। বন্তি প্ৰজ্বলন কৰিছিলে এই অঞ্চলৰ এগৰাকী শিক্ষাবিদ মাননীয় শ্ৰী হৰিচন্দ্ৰ শৰ্মা, অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক। তেখেতে বন্তি প্ৰজ্বলন কৰিলে। তাৰ লগে লগে আমি জুবিন গাৰ্গ আৰু যিহেতু 1926 চনতে জন্মগ্ৰহণ কৰা ডক্টৰ ভূপেন হাজৰিকাৰ আমি প্ৰতিচ্ছবিত তেখেতৰ এই যিহেতু শতবৰ্ষ উদযাপন হৈ আছে ভূপেন হাজৰিকাদেৱৰ শতবৰ্ষ উপলক্ষে তেখেতৰ প্ৰতিচ্ছবিত আমি বন্তি প্ৰজ্বলন কৰা হৈছে আৰু তেখেতৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি কৰা হৈছে। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত আমি বন্তি প্ৰজ্বলন কৰি তেখেতক পুষ্পাৰ্ঘ দিয়া হৈছে। আৰু এই কাৰ্যসূচীৰ পিছতেই আমাৰ বিহু মঞ্চ উদ্বোধন কৰিছে। বিহু মঞ্চ বিহুতলীখন উদ্বোধন কৰিছে এগৰাকী সংগীতজ্ঞ হৰি হৰ্ষিত ডাঙৰীয়াই। তেখেতে খুব সুন্দৰ ভাষণেৰে আমাৰ বিহুতলীখন উন্মোচন কৰিছে। তাৰ লগে লগে আমাৰ বিহুতলীত কেইবাটাও আমাৰ কৃষ্টি দলে আহি বিহু প্ৰদৰ্শন বৰ্তমান কৰি আছে। আমাৰ 18টাৰ পৰা 19টা দলক আমি ইতিমধ্যে সমিতিৰ তৰফৰ পৰা অসমৰ বিভিন্ন দলক আমি যোগাযোগ কৰি মুকলি বিহু প্ৰতিযোগিতালৈ আমন্ত্ৰণ জনাইছোঁ। তেখেতসকলে সকলোৱে কথা দিছে 10-11টাৰ ভিতৰত আমাৰ বিহু পকি উঠিব। এই বিহু আমাৰ ৰাতি পোহৰ হৈ যাব। আমি সকলো ৰাইজকে বিহু উপভোগ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। সকলোৱে শৃংখলাবদ্ধতা ৰাখি যাতে এই সংঘৰ আমাৰ এই অনুষ্ঠানটো সুকলমে আমি পাৰ কৰিব পাৰোঁ, তাৰ কাৰণে সকলোৰে ওচৰত আমি মাৰ্জনা বিচাৰিছোঁ। আৰু আমি সকলোকে ছিট দিব পৰা নাই। যথেষ্ট মানুহ ইয়াত সমাগম হৈছে, আমি ছিট দিব পৰা নাই। তাৰ কাৰণে আমি ৰাইজৰ ওচৰত আমি কৰজোৰে প্ৰণাম জনাইছোঁ। আমাক যেন কোনেও এই ক্ষেত্ৰত আমাক মানে দোষাৰোপ নকৰে। আমি ছিট দিবলৈ পৰা নাই, বহিবৰ কাৰণে আসন ইমান দিব পৰা নাই। যি কি নহওক আমি এই বাপতি সাহোন আমি এই ধৰণে পালন কৰিব লাগিব। আমি এইটোৱে ক'ব বিচাৰোঁ অসমবাসীক যে আমি সকলোৱে বিহু পাতিব লাগে, বিহু শিল্পী আমি সৃষ্টি কৰিব লাগে। এইটো আমি কামনা কৰিছোঁ সংঘৰ তৰফৰ পৰা। ধন্যবাদ। এটি অতি পুৰণি সংঘ আৰু এই অঞ্চলত 1967তে যি সংঘ প্ৰতিষ্ঠা কৰি আমাৰ এই ভিতৰ অঞ্চলত যি সমাজ সংগঠনৰ যি কাম কৰি আহিছে আজি ইমান বছৰ 50 বছৰ অধিক। গতিকে এই অঞ্চলবাসী ৰাইজক ধন্যবাদ দিবই লাগিব, কাৰণ তেওঁলোক মানে বৌদ্ধিকভাৱে যথেষ্ট আগবঢ়া। মই যেতিয়া গম পালোঁ যে 1967তে এই সংঘ
প্ৰতিষ্ঠা কৰিছিলে। গতিকে সাধাৰণতে ইমান বছৰ পুৰণি সংঘ খুব কম, অসমত এইটো বিৰল। গতিকে এই অঞ্চলৰ ৰাইজ আচলতে বৌদ্ধিকভাৱে বহুত আগবঢ়া। গতিকে ইয়াৰ অনুষ্ঠানো আপোনালোকে দেখিছে ইমান ধুনীয়া পৰিপাটি ডিচিপ্লিন মেইনটেইন কৰিছে। গতিকে মই আহি আজি অনুষ্ঠানখন উদ্বোধন কৰিব পাই নথৈ আনন্দিত হৈছোঁ। গতিকে ইয়াত বেছিখিনি জ্যেষ্ঠ মানুহ জড়িত হৈ আছে, কনিষ্ঠসকল জড়িত হৈ আছে। আমি সাধাৰণতে জ্যেষ্ঠসকল ইমান আগবাঢ়ি অহা দেখা নাযায়, আৰু প্ৰতিগৰাকীয়ে পেছাত একোজন নিজস্ব কিবা এটা আছে। আৰু যিসকল জ্যেষ্ঠ দেখিছে তেওঁলোক হয়তো কোনোবা এজন ৰিটায়াৰ হৈছে। আমাৰ প্ৰসন্ন শইকীয়া ছাৰ প্ৰধান শিক্ষক আছিলে আমাৰ ডিপিলা হাইস্কুলৰ, তেখেতো বিশেষভাৱে জড়িত। আৰু আমাৰ এই ভাইটিকেইজন দেখিছে, তেওঁলোকো ক'ৰবাত জড়িত। গতিকে তেওঁলোকে এটা কথা ভাল লাগিছে যে যুৱচাম আজি আগবাঢ়ি আহিছে, আৰু জ্যেষ্ঠসকল ইয়াৰ উপদেষ্টা হিচাপে যি তেওঁলোকে কামখিনি আগবঢ়াই নিয়াত সহায় কৰিছে, আমাক নতুন প্ৰজন্মৰ যি উৎসাহ উদ্দীপনাৰ আগুৱাই লৈ গৈছে, তাৰ কাৰণে তেওঁলোকক মই অন্তৰেৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এতিয়া কৃষ্টি প্ৰদৰ্শন আছে, বাৰেৰহণীয়া কৃষ্টি প্ৰদৰ্শন হ'ব তেওঁলোকে জনাইছে। আৰু ইয়াৰ পিছতে মুকলি বিহু আমাৰ দৰঙত। আচলতে আপোনালোকে যিহেতুকে আপোনাৰ দৰঙৰ সন্তান, আমাৰ ইয়াত বেছিভাগ আমি আহঁতৰ তলৰ বিহু হয়, মঞ্চৰ বিহু আমাৰ কম হয়, ইয়াত মুকলি বিহুৱে হয়। গতিকে আমি সৰুৰ পৰা ইয়াত দেউল উৎসৱ দেখি আহিছোঁ, যেনেকৈ দৰঙত এইটো পৰম্পৰা। আৰু ইয়াত আমি মুকলি বিহু আমি ইমান বছৰে দেখি আহিছোঁ। আহঁতৰ তলৰ মুকলি বিহু আচলতে বেলেগ জিলাত তেনেকৈ খুব মুকলি বিহু, আহঁতৰ তলৰ বিহু আপুনি দেখিবলৈ নাপায়, কিন্তু দৰঙত ই এক সুকীয়া। গতিকে আমাৰ এই নতুন প্ৰজন্মই আগুৱাই আহি, নতুন প্ৰজন্মই ক্লাছ 5, ক্লাছ 6ৰ ল'ৰা ছোৱালীয়ে কান্ধত ঢোল লৈ, হাতত গগনা লৈ যি ওলাই আহি যি কৃষ্টি ধৰি ৰখাৰ যি প্ৰয়াস কৰিছে, আমাৰ সেইটো আচলতে ভৱিষ্যত প্ৰজন্মই যে আমাৰ এই কৃষ্টিবিধ আগুৱাই লৈ যাব, আমাৰ অৱৰ্তমানতো যে বিশ্ব দৰবাৰত আগুৱাই লৈ যাব, আমাৰ সদায় জিলিকাই ৰাখিব অসমীয়া জাতিটোক বিশ্ব দৰবাৰত। তাৰ কাৰণে আমি এই পৰিৱেশৰ পৰা আমি আশা কৰিব পাৰোঁ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।